এই মুহূৰ্তত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ বাবে জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ বাবে নৱেম্বৰ মাহত জানিবলগীয়া কেইবাটাও জৰুৰী খবৰ লৈ আহিছো। কৰ্মচাৰী আৰু পেঞ্চনাৰে যিসমূহ জনাটো অত্যন্ত প্ৰয়োজনীয় কি আছে সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছো প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, পেঞ্চন আৰু গ্ৰেচুইটিৰ অনুমোদনৰ সময়সীমাৰ ওপৰত গুৰুত্বপূৰ্ণ নটিফিকেশ্যন আহিছে। অৱসৰৰ ওচৰ চাপি অহা চৰকাৰী কৰ্মচাৰীসকলৰ পেঞ্চন আৰু গ্ৰেচুইটি অনুমোদন সময়মতে প্ৰক্ৰিয়াকৰণ নিশ্চিত কৰাৰ বাবে পেঞ্চন আৰু পেঞ্চনাৰ কল্যাণ বিভাগে নিৰ্দিষ্ট নিৰ্দেশনা জাৰি কৰিছে আৰু নিৰ্দেশনাসমূহত অনুমোদন প্ৰক্ৰিয়াৰ প্ৰতিটো পদক্ষেপৰ বাবে এটা নিৰ্দিষ্ট সময়সীমাৰ ৰূপৰেখা দাঙি ধৰা হৈছে। অৰ্থাৎ নিৰ্দিষ্ট সময়ত পেঞ্চন আৰু গ্ৰেচুইটি লাভ কৰিব লাগিব। 54 নং নিয়ম অনুসৰি প্ৰতিজন বিভাগীয় মুৰব্বীয়ে প্ৰতি মাহৰ 15 তাৰিখৰ ভিতৰত এখন তালিকা প্ৰস্তুত কৰাৰ দায়িত্ব লয়, য'ত পৰৱৰ্তী 15 মাহৰ ভিতৰত অৱসৰ লোৱাৰ নিৰ্ধাৰিত সকলো চৰকাৰী কৰ্মচাৰীক চিনাক্ত কৰা হয় আৰু এই সক্ৰিয় পদ্ধতিয়ে পেঞ্চনৰ গোচৰসমূহ সময়মতে প্ৰক্ৰিয়াকৰণ কৰিবলৈ সক্ষম কৰে। আৰু পেঞ্চনৰ গোচৰটো একাউণ্ট বিষয়াৰ ওচৰ পোৱাৰ পিছত তেওঁলোকে সকলো প্ৰয়োজনীয় চেক কৰিব লাগিব আৰু কৰ্মচাৰীজনৰ অৱসৰৰ তাৰিখৰ কমেও 2 মাহ আগতে ছুপাৰ এনুৱেশ্যনৰ বয়স পূৰণৰ পিছত পেঞ্চন পে'মেণ্ট অৰ্ডাৰ PPO জাৰি কৰিব লাগিব। আৰু এই সময়সীমা এনেদৰে ৰচনা কৰা হৈছে যাতে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীজনৰ পেঞ্চন আৰু গ্ৰেচুইটি পলম নকৰাকৈ প্ৰদান কৰা হয়। এইবাৰ জনাব বিচাৰিছোঁ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ যে ৰাজ্যৰ অংগনবাড়ী কৰ্মীসকলে 4 নৱেম্বৰত বৃহৎ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ সিদ্ধান্ত লৈছে আৰু মাননি বৃদ্ধিৰ চৰকাৰী জাননী প্ৰকাশ কৰাৰ দাবী উত্থাপন হৈছে। কাৰণ অতি নগণ্য পৰিমাণৰ মাননিৰে এইসকল কৰ্মীয়ে ইতিমধ্যে নিজৰ দায়িত্ব পালন কৰি আহিছে আৰু তেওঁলোকৰ মাননি বৃদ্ধিৰ বাবে সময়ে সময়ে দাবী উত্থাপন হৈ আহিছে যদিও তেওঁলোকৰ দৰমহা বৃদ্ধি পোৱা নাই আৰু সেয়েহে এইবাৰ 4 নৱেম্বৰত তেওঁলোকে আন্দোলনৰ কাৰ্যসূচী হাতত লৈছে। ইপিনে দীপাৱলীৰ মাজতে এইসকল কৰ্মচাৰীৰ বাবে আহিছে বৃহৎ সুখবৰ, লাভ কৰিব বোনাছ ঘোষণা কৰা হৈছে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা। 7 পে কমিশ্যনৰ অধীনত কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীসকলে এমাহৰ দৰমহাৰ এডহক বোনাছ হিচাপে তেওঁলোকে লাভ কৰিব, যিটো অক্টোবৰৰ দৰমহাৰ লগত যোগ হ'ব। গতিকে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে এই সুখবৰ আহিছে যে গ্ৰুপ C আৰু গ্ৰুপ Bৰ নন গেজেটেড কৰ্মচাৰীসকলে এই বোনাছ লাভ কৰিব। ইপিনে প্ৰত্যেকজন কৰ্মচাৰীৰ বাবে আন এটা বৃহৎ সুখবৰ আহিছে। অষ্টম পে আয়োগ সন্দৰ্ভত এই ভাল খবৰ আহিছে। কাৰ্যকৰীকৰণৰ তাৰিখ, পে মেট্ৰিক্স আৰু সুবিধা আৰু শেহতীয়া খবৰ সম্পৰ্কত গুৰুত্বপূৰ্ণ আপডেট আহিছে। উল্লেখযোগ্য যে দৰমহাৰ গাঁথনিৰ নতুন পৰিৱৰ্তন আৰু অন্যান্য সুবিধাসমূহ নতুন অষ্টম আয়োগে লৈ আহিব আৰু চৰকাৰী ঘোষণাত কোৱা হৈছে যে অতি শীঘ্ৰে অষ্টম পে আয়োগ সন্দৰ্ভত ঘোষণা হ'ব। কাৰণ 2026ৰ পৰা সময়মতে এই আয়োগ বলবৎ হ'ব আৰু চৰকাৰে সবিশেষৰ ওপৰত কঠোৰ পৰিশ্ৰম কৰি আছে যাতে নতুন দৰমহা স্কেল আৰু সুবিধাসমূহ ন্যায়সংগত আৰু সৰ্বাংগীন হয়। লগতে অষ্টম পে আয়োগে নতুন পে মেট্ৰিক্সৰ কথা উলিয়াইছে, যাৰ ফলত চৰকাৰী কৰ্মচাৰীৰ দৰমহাৰ গাঁথনি যথেষ্ট সহজ হৈ পৰিব আৰু পে মেট্ৰিক্স এনেধৰণে প্ৰস্তুত কৰা হৈছে যাতে বৰ্তমানৰ অৰ্থনৈতিক বাস্তৱতাৰ সৈতে মিল থকাকৈ যুক্তিসংগত দৰমহাৰ স্তৰ লাভ কৰে। দৰমহাৰ লগতে ভাত্তা গণনাত অত্যাধিক জটিলতা এৰাই চলিবলৈ গাঁথনিৰ সৰলীকৰণ কৰা হ'ব। অষ্টম দৰমহা আয়োগে কৰ্মচাৰীৰ কেইবাটাও সুবিধা আৰু ভাত্তা বৃদ্ধি কৰিব। মুদ্ৰাস্ফীতিৰ প্ৰতি লক্ষ্য ৰাখি উচ্চমানৰ DA প্ৰদান কৰা হ'ব আৰু চহৰৰ শ্ৰেণী অনুসৰি ঘৰ ভাড়াৰ ভাত্তাটো তেনেধৰণে বৃদ্ধি কৰা হ'ব। চিকিৎসা আৰু ভ্ৰমণৰ ক্ষেত্ৰতো এলাৱেঞ্চ বৃদ্ধি কৰা হ'ব আৰু শেহতীয়া খবৰ অনুসৰি অষ্টম দৰমহা আয়োগৰ সৈতে জড়িত সবিশেষ চূড়ান্ত কৰাৰ বাবে ইতিমধ্যে চৰকাৰে অংশীদাৰীসকলৰ সৈতে অতি সক্ৰিয়ভাৱে জড়িত হৈ পৰিছে আৰু অতি শীঘ্ৰে কৰ্মচাৰীসকলৰ বাবে এই অষ্টম দৰমহা আয়োগৰ ঘোষণা কৰা হ'ব আৰু সম্ভৱতঃ অহা মাহত অষ্টম পে কমিশ্যন গঠন হ'ব পাৰে বিভিন্ন সূত্ৰৰ খবৰ অনুসৰি। আৰু এই আছিলে আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।